আজব কাণ্ড চাৰিচকীয়া বাহন চলালেও হেলমেট পিন্ধিব লাগিব নেকি নহলে 1000 টকা চালান কাটিব নেকি চাৰিচকীয়া বাহনত হেলমেট পিন্ধাৰ নিয়ম কেতিয়াৰ পৰা হ'ল গাড়ীত আসলতে হেলমেট পিন্ধাৰ নিয়মটো কেতিয়াৰ পৰা আৰম্ভ হ'ল প্ৰশ্ন এজন যুৱকৰ লখিমপুৰত সংঘটিত হ'ল এক আজব ঘটনা চাৰিচকীয়া বাহনৰ চালক আৰু কাষতে বহি থকাজনে হেলমেট পৰিধান নকৰাৰ বাবে কাটিলে অনলাইন চালান পুৱা কামলৈ বুলি লখিমপুৰৰ পৰা ধেমাজিলৈ ৰাওনা হৈছিল বাহনখনৰ গৰাকী কণ্টেক্ট পাছতে লখিমপুৰ পুলিচৰ ফালৰ পৰা অনলাইন চালানৰ মেছেজ এটা পালে চাৰিচকীয়া বাহনৰ চালক আৰু কাষতে বহি থকাজনে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা জৰিমনা বিহা হয় মেছেজ পাই আচৰিত যুৱকজন প্ৰশ্ন কৰিছে এনেদৰে ঠিক ৰাতিপুৱা 9:15 মান বজাত মই এটা অফিচৰ কামৰ বাবে মই ধেমাজিলৈ ওলাই গৈছিলোঁ লগত মোৰ আৰু তিনিজনমান লগৰ আছিল ঠিক লখিমপুৰ পাৰ নহওঁতে আচলতে আজি বৰ এটা নহ'বলগীয়া ঘটনাৰ মই সন্মুখীন হ'লোঁ কিয়নো আজি লখিমপুৰ পাৰ নহওঁতেই মই মোৰ মোবাইলত এটা মেছেজ পালোঁ যে আমাৰ গাড়ীখনৰ 1000 টকা চালান কটা হৈছে বুলি তেতিয়া মই চালোঁ যে কিহৰ চালান কাটিছে বুলি মই তেতিয়া চাওঁতে ধৰা পৰিল যে আমি হেনো আমাৰ যিজন ড্ৰাইভাৰে গাড়ীখন চলাই গৈছিলে আৰু ড্ৰাইভাৰৰ কাষত যোনজন বহি গৈছিলে তেওঁ হেলমেট নিপিন্ধাৰ বাবে বোলে 1000 টকা ফাইন কাটিছে তো মই সুধিব বিচাৰিছোঁ অসম পুলিচৰ বিষয়ববীয়াসকলক যে গাড়ীত আচলতে হেলমেট পিন্ধাৰ নিয়মটো কেতিয়াৰ পৰা আৰম্ভ হ'ল ঠিক আছে তেওঁলোকে যদি আমাক হেলমেট নিপিন্ধাৰ বাবে জৰিমনা ভৰিবৰ কাৰণে তেওঁ আমাক চালান পঠাইছে কিন্তু মোৰ আৰু এটা প্ৰশ্ন যদি আমাৰ গাড়ীখনৰ নাম্বাৰটো তেওঁলোকে চালানখনত দি য'ত ফটো একপি থাকে চালানখনত তাত কিন্তু স্কুটি এখনৰ ফটো দিছে স্কুটিখন কেতিয়াৰ পৰা আচলতে চাৰিচকীয়া বাহন হ'ল সেইটো এটা প্ৰশ্ন বৰ মানে আচৰিত ধৰণৰ আৰু লগতে মই ক'ব বিচাৰিছোঁ অসম পুলিচৰ বিষয়ববীয়াসকলক যে এই কিছুমান কামৰ জহত আমাৰ সাধাৰণ জনতাৰ ওপৰত বহুতো মানে অসুবিধাৰ সন্মুখীন হৈছে আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰিছোঁ যে 1000 টকা চালানখন দিয়াৰ আগত যিসকল বিষয়ববীয়াই এই চালান কাটিছিল বা যোনে এই দায়িত্বত আছিল তেওঁলোকে আচলতে কি হিচাপত এই গাড়ীখনৰ নামত এখন স্কুটিৰ ফটো দি গাড়ীখনৰ নাম্বাৰ প্লেটৰ নাম্বাৰটো দি পেলাই আমাৰ নামত চালান কাটিলে মই সেই প্ৰশ্নটো আচলতে অসম পুলিচ বিষয়াসকলক সুধিব বিচাৰিছোঁ এইটো আচলতে বৰ এটা ডাঙৰ বিষয় হৈ পৰিছে কিয়নো কিছুমান পাবত গজা পুলিচ বিষয়াসকলৰ মানে জহত আমাৰ অসমৰ ৰাইজৰ কিছুমান অসুবিধাৰ সন্মুখীন হৈছে আমি তেওঁলোকে ৰাইজৰ সুৰক্ষা কৰক আমি তাত ক'বলগীয়া একো নাই কিন্তু ৰাইজৰ সুৰক্ষাৰ নামত আচলতে সাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন সোধোৱাটো আমি আচলতে ভাল পোৱা নাই এখন স্কুটিৰ চালান কটাৰ নামত আমাৰ গাড়ীখনৰ নাম্বাৰ দি পেলাই তেওঁলোকে চালান কাটিব এইটো কোনোদিন আমি মানি ল'ব নোৱাৰোঁ উল্লেখ্য যে চালান কটা ফটোখনত আছিল দুচকীয়া বাহনহে লখিমপুৰৰ পৰা ইঞ্জামামুল হকৰ ৰিপৰ্ট টাইম 8